সকলকে নমস্কাৰ জ্ঞাপন কৰিছো আপোনালোকে চাই আছে ঋতুৰাজ সায়েন্স আৰু ম্যাথছ নামৰ ইউটিউব চেনেলটো মই ঋতুৰাজ ৰঙিয়াৰ ওচৰৰ মাদকতা গাঁৱৰ পৰা আজি আমি ক্লাছ 6 ৰ যিখন সমাজ বিজ্ঞানৰ পাঠ্যপুথি আছে ইয়াৰে প্ৰথম অধ্যায়টো পঢ়িবলৈ চেষ্টা কৰিম কাৰণ এই অধ্যায়বিলাক আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম আছে সেইবিলাকৰ কাৰণেও দৰকাৰী যদি কোনোবা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকেও ভালদৰে চাব পাৰে ভিডিঅটো দুইটাৰ কাৰণে উপকাৰী হ'ব কিন্তু মেইন লক্ষ্য আমাৰ হ'ব যিখিনি কম্পিটিটিভ এক্সামৰ ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ বাবে ইয়াৰে পৰা কিবা কোৱেশ্চন জেনাৰেট কৰিব পাৰিনে সেইখিনি আমি লক্ষ্য কৰিম আৰু এনচিআৰটি কভাৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকে বিশ্বাস ৰাখক ভিডিঅটো বহুত সুন্দৰ হ'ব আৰু আপোনালোকে কিছু জ্ঞান আয়ত্ত কৰিব পাৰিব ঠিক আছে আমি প্ৰথম অধ্যায়টো লৈ যাম আজি ইয়াত আপোনালোকে চাব পাৰে প্ৰথম যেটো অধ্যায় আছে আমাৰ আছে সৌৰ জগতত আমাৰ পৃথিৱী হয় এই অধ্যায়টো আমি আজি শিকিম কি কোৱেশ্চন আছে ইয়াৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আৰু পিছৰ ভিডিঅ'বোৰত আমি এটা কৈ বাকি চেপ্টাৰ বিলাকো কভাৰ কৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যদি ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে আৰু অনাগত ভিডিঅ'বিলাক ফ্ৰী অফ কষ্ট মই দিবলৈ চেষ্টা কৰিম গোটেইখিনি গতিকে আশা কৰোঁ আপোনালোকে ভাল পাব ঠিক আছে আমি গোটেইখিনি লাইন বাই লাইন নপঢ়ো জাস্ট ইম্পৰ্টেন্ট বস্তুখিনি নোট কৰিম গতিকে পোনপ্ৰথমতে চোৱা ইয়াত কিহৰ কথা কোৱা হৈছে সৌৰ জগতৰ কথা কোৱা হৈছে সূৰ্য আৰু ইয়াৰ চাৰিওফালে যিবিলাক গ্ৰহ উপগ্ৰহ এইবিলাক উৰি আছে বা ঘূৰি আছে সেইখিনিকে আমি কি কওঁ সৌৰ জগত বুলি কওঁ সূৰ্য আৰু ইয়াৰ চাৰিওফালে থকা গ্ৰহ উপগ্ৰহ উল্কাপিণ্ড সকলোকে মিলি সৌৰ জগত বুলি কোৱা হয় বুজি পালা গতিকে সৌৰ জগতৰ পোনপ্ৰথমতে এই জানি থোৱা বুলি যেটো পইণ্ট আছে আপোনালোকৰ ইয়াত এটা ইম্পৰ্টেন্ট আছে যে সূৰ্যৰ উত্তাপ কিমান ইয়াত চাওক সূৰ্যৰ উত্তাপ হৈছে 6000 ডিগ্ৰী সেলসিয়াছ গতিকে আপোনালোকে এইটো নোট ডাউন কৰি থৈ দিয়ক যে সূৰ্যৰ উত্তাপ কিমান এনেকৈ নোট কৰিব 1 নম্বৰ পইণ্ট সূৰ্যৰ উত্তাপ আমি সৰু ডাঙৰ সকলো বিলাক কোৱেশ্চন কৰিম যাতে আমাৰ একটা কোৱেশ্চনো ৰৈ যাব নোৱাৰে এনেকুৱা টাইপত আমি পঢ়িব লাগিব মই ভিডিঅত যিমানখিনি বাৰ কভাৰ কৰিম আপোনালোকেও নিজে চেষ্টা কৰিব গতিকে সূৰ্যৰ উত্তাপ কিমান 6000 ডিগ্ৰী সেলসিয়াছ হয় মই ইয়াত শৰ্টকাটত লিখিছো আপোনালোকে ইংৰাজীত লিখিব পাৰে 6000 ডিগ্ৰী সেলসিয়াছ তাৰ পিছত দিছে সূৰ্যৰ বয়স কিমান সূৰ্যৰ বয়স 500 কোটি বছৰৰ ওচৰা-ওচৰি এইবিলাক কোৱেশ্চন বেছি হুদে বা হুদা নাই তথাপি আমি জানি থম সূৰ্যৰ বয়স কিমান 500 কোটি বছৰ ওকে তাৰে পিছত এইটো ইম্পৰ্টেন্ট হয় এই লাইনটো বহুতে স্কিপ কৰিব কিন্তু এইটো লাইন ভেৰি ইম্পৰ্টেন্ট পৃথিৱীত হোৱা দিন ৰাতি ঋতু পৰিৱৰ্তন বতৰৰ হালহলনি এই সকলোবিলাকৰ প্ৰধান কাৰণ কি সূৰ্য মনত ৰাখিব পৃথিৱীত যিবিলাক দিন ৰাতি হয় আজি দিন হৈছে সৰি এতিয়া দিন হৈ আছে বা ৰাতি হ'ব অলপ দেৰি গৈ বা মাহ হলনি হয় ঋতু হলনি হয় বতৰ হলনি হয় সকলোবিলাকৰ কাৰণ কি সূৰ্য তাৰে পিছত নেক্সট এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে যে গ্ৰহ কি গ্ৰহৰ নিজা পোহৰ নাই সৌৰ জগতত যিবিলাক বস্তুৰ নিজা পোহৰ নাই সেইবিলাকক কি কোৱা হয় গ্ৰহ বুলি কোৱা হয় মনত ৰাখিব তাৰে পিছত ইয়াত আপোনাৰ নেক্সট হৈছে এইটো ইম্পৰ্টেন্ট যে বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন এই কেইটা আছে পৃথিৱীৰ গ্ৰহ আৰু এই কেইটা কেতিয়াবা কি হয় ক্ৰম অনুযায়ী লিখিব দিব পাৰে আপোনাৰ ফৰ্থ গ্ৰেড বা থাৰ্ড গ্ৰেডতো বেছি প্ৰবাবিলিটি নাই বাট ফৰ্থ গ্ৰেড এক্সামত দি দিব পাৰে ফৰ্থ গ্ৰেডত গতিকে আপোনালোকে এইটা মনত ৰাখিব বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ নেপচুন গতিকে আপোনালোকে এটা ডায়াগ্ৰাম আঁকিব পাৰে এনেকৈ এইটো হৈছে সূৰ্য ঠিক আছে এইটো সান ইয়াৰে প্ৰথমটো গ্ৰহ কি বুধ এনেকৈ লিখি ল'ব তেতিয়া সহজ হ'ব তাৰ পিছত কি আছে শুক্ৰ তাৰ পিছত কি আছে পৃথিৱী হয় আমাৰ মৰমৰ পৃথিৱী তাৰ পিছত আছে মংগল এনেকৈ লিখি ল'ব মই ইয়াত জাস্ট এনে লিখিছো আৰু বুধ শুক্ৰ পৃথিৱী মংগল তাৰ পিছত আছে বৃহস্পতি এইটো মনত ৰাখি থব সকলোৱে এনেকৈ গোটেই কেইটা লিখিব হা বৃহস্পতিৰ পিছত আছে শনি শনিৰ পিছত আছে ইউৰেনাছ তাৰ পিছত আছে নেপচুন ক্লিয়াৰ তে নেক্সট আমি আহো ইয়াৰে পিছৰ যেটো আছে প্লুটো এটা গ্ৰহ হয়নে নহয় কেতিয়াবা ষ্টেটমেন্ট এটা দি দিব পাৰে মনত ৰাখিব প্লুটো এতিয়া বৰ্তমান কোনো ধৰণৰ গ্ৰহ নহয় গ্ৰহ হোৱাৰ শৰ্ত কি গ্ৰহ এটা সূৰ্যৰ চাৰিওফালে ঘূৰি ফুৰে কিন্তু প্লুটোৰ কি হয় যে ইয়াৰ যেটো গতিপথ আছে যেটো ইয়াই ঘূৰে ই সূৰ্যৰ চাৰিওফালৰ লগতে আৰু বেলেগ বস্তুৰ চাৰিওফালেও ঘূৰি থাকে এইটো আমাৰ ইয়াত দিয়া আছে মই আপোনালোকক পালে জনাইছো বাৰু গতিকে মনত ৰাখিব মেইন পইণ্টটো হৈছে প্লুটো কোনো কাৰণত গ্ৰহ নহয় ঠিক আছে তাৰে পিছত এই জানি থোৱাটো ইম্পৰ্টেন্ট আছে আপোনালোকে মনত ৰাখিব ইয়াৰে যেটো পৃথিৱীৰ বয়স দিয়া আছে 4500 নিযুত বছৰ আপোনালোকে নোট ডাউন কৰি লিখি ল'ব ইম্পৰ্টেন্ট পইণ্ট বিলাক এনেকৈ নোট ডাউন কৰি ভিডিঅটো পোষ্ট কৰিব পইণ্টটো নোট কৰিব যে পৃথিৱীৰ বয়স 4500 নিযুত বছৰ বা 450 কোটি নিযুত বছৰ মনত থাকিব সূৰ্যৰ বয়স 500 কোটি আৰু পৃথিৱীৰ বয়স হৈছে 450 কোটি বছৰ অৰ্থাৎ সূৰ্য সৃষ্টি হোৱাৰ 50 কোটি বছৰ পিছতে পৃথিৱীৰ সৃষ্টি হৈছিল মনত থাকিব ইয়াত 4500 নিযুত বছৰ বা আপোনালোকে লিখিব 450 কোটি
ক্লিয়াৰ এইখিনি আপোনালোকৰ পইণ্ট আছিল তাৰে পিছত বহুত বেছি ইম্পৰ্টেণ্ট যে সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে এপাক ঘূৰোঁতে কিমান দিন লয় 365 দিন সকলোৱে জানো 5 ঘণ্টা 48 মিনিট 45 পৰা 47 ছেকেণ্ড এইটো নোট ডাউন কৰিব এনেকৈ লিখিব 3 নম্বৰ পইণ্ট কিমান টাইম লয় সূৰ্যৰ চাৰিওফালে জেগাডাল কিছুমানে নিদিয়ে বাৰু দিলেও মই দি দিছোঁ বাৰু কিছুমানে নিদিয়াকৈ লিখিব পাৰি চাৰিওফালে পৃথিৱীয়ে এপাক ঘূৰোঁতে আপোনাৰ শ্বৰ্ট কৰি লিখিব পাৰে শ্বৰ্ট নোট বনাব পাৰে কিমান সময় 365 দিন তাৰপিছত আপোনাৰ আছে 5 ঘণ্টা তাৰপিছত আছে আপোনাৰ 48 মিনিট মনত ৰাখিব এইবিলাক 48 মিনিট আৰু 45 পৰা 47 ছেকেণ্ড 45 পৰা 47 ছেকেণ্ড ঠিক আছে এইটো এনেকৈ নোট ডাউন কৰি লিখি ল'ব ইয়াৰ পিছত নেক্সট কেছ আমি চাই লওঁ ইয়াত গ্ৰহবিলাকৰ ছবি দিয়া আছে আপোনালোকে মনত ৰাখিব ইয়াত মই দেখাই দিছোঁ এইবিলাক গ্ৰহৰ ছবি এইটো হৈছে সূৰ্য আটাইতকৈ ডাঙৰ তাৰে পিছত আটাইতকৈ সৰু গ্ৰহ হৈছে বুধ গ্ৰহ তাৰে পিছত হৈছে শুক্ৰ তাৰে পিছত মংগল গ্ৰহটো পৃথিৱীতকৈ সৰু মনত ৰাখিব পইণ্টটো নোট কৰি লিখি ল'ব সকলোৱে যে মংগল গ্ৰহ পৃথিৱীতকৈ সৰু কেতিয়াবা থাৰ্ড গ্ৰেডৰ এক্সামত দি দিব পাৰে যে মংগল গ্ৰহ পৃথিৱীতকৈ সৰু মনত ৰাখিব পৃথিৱীটো মংগল গ্ৰহতকৈ ডাঙৰ আৰু আটাইতকৈ ডাঙৰ হৈছে আমাৰ বৃহস্পতি গ্ৰহ তাৰপিছত শনি ইউৰেনাছ নেপচুন এইবিলাক আছে এইবিলাকৰ আপোনালোকে সৰুৰ পৰা ডাঙৰলৈ ইয়াত এখন টেবুল দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে এই টেবুলখনৰ এই স্ক্ৰীনশ্বটখন মনত ৰাখিব ইয়াত যিটো দৈৰ্ঘ্যৰ ব্যাস দিয়া আছে গ্ৰহৰ ব্যাস বুলি যিটো লিখা আছে তাত আপোনালোকে পাই যাব আটাইতকৈ ডাঙৰ কোনটো চোৱা বৃহস্পতিটো আটাইতকৈ ডাঙৰ 142,800 অৰ্থাৎ 1,42,800 কিলোমিটাৰ ইয়াৰ ব্যাস মানে কি এই যেনেকুৱা ধৰক এইটো গ্ৰহ এইটো এটা গ্ৰহ ইয়াৰে সোঁমাজেৰে যিডাল ৰেখা পাৰ হৈ যায় এইডাল হৈছে ব্যাস এইডাল কিমান দীঘল 1,42,000 পৃথিৱীডাল মনত ৰাখিব সকলোৱে পৃথিৱী কাৰণ যেহেতু পৃথিৱীত থাকোঁ পৃথিৱীৰ কথা সুধিব পাৰে 12,740 কিলোমিটাৰ 12,740 কিলোমিটাৰ পৃথিৱীৰ ব্যাস গতিকে এনেকৈ আপোনালোকে চিৰিয়েলি লিখি ল'ব পাৰে যে আটাইতকৈ ডাঙৰ কি বৃহস্পতি ছেকেণ্ড নম্বৰত কি আছে ছেকেণ্ড নম্বৰত আছে শনি গ্ৰহ দ্বিতীয়টো ডাঙৰ গ্ৰহ কি এনেকৈ সুধিব সৌৰজগতৰ দ্বিতীয়টো ডাঙৰ গ্ৰহ কি এনচাৰ কি হ'ব শনি তাৰে পিছত আপোনালোকে চাওক থাৰ্ড পইণ্টত কি আছে ইউৰেনাছ 3 নম্বৰ হ'ব আপোনাৰ ইউৰেনাছ তৃতীয়টো ডাঙৰ গ্ৰহ কি ইউৰেনাছ চতুৰ্থটো কি চতুৰ্থটো আছে আপোনালোকৰ নেপচুন মনত থাকিল বৃহস্পতি শনি ইউৰেনাছ নেপচুন এই চাৰিটা হৈছে 1 2 3 4 5 নম্বৰতে আছে আপোনালোকৰ শুক্ৰ নহয় সৰি পৃথিৱী এতিয়া সুধি দিব পাৰে যে সৌৰজগতৰ পঞ্চমটো বৃহৎ গ্ৰহ কি মনত ৰাখিবা সূৰ্য সৰি পৃথিৱী সূৰ্যটো আটাইতকৈ ডাঙৰ নক্ষত্ৰ তাৰে পিছত আছে শুক্ৰ 6 নম্বৰত আছে শুক্ৰ 7 নম্বৰত আছে আপোনাৰ মংগল আৰু 8 নম্বৰত আছে আপোনাৰ বুধ গ্ৰহ ক্লিয়াৰ কনসেপ্ট ক্লিয়াৰ সকলোৰে এতিয়া আপোনাক ক্ৰমান্বয়ে মনত ৰাখিব ঠিক আছে ইয়াৰ উপগ্ৰহৰ কথা দিছে পৃথিৱীৰ মনত ৰাখিবা এটা কি চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটো কি চন্দ্ৰ ফোৰ্থ গ্ৰেড এক্সামত দি দিব পাৰে তাৰপিছত মংগল গ্ৰহৰ কেইটা উপগ্ৰহ আছে থাৰ্ড গ্ৰেড এক্সাম বা ফোৰ্থ গ্ৰেড দুইটাতে দিব পাৰে কেইটা আছে দুটা উপগ্ৰহ আছে মংগল গ্ৰহৰ সকলোৱে নোট ডাউন কৰি লিখি লওক এইটো যে মংগল গ্ৰহৰ দুটা উপগ্ৰহ আছে আৰু আটাইতকৈ বেছি উপগ্ৰহ আছে বৃহস্পতিৰ ইয়াত দিয়া আছে 57টা কিন্তু বৰ্তমান আৰু বেছি আৱিষ্কাৰ হৈছে গতিকে আপোনালোকে মনত ৰাখিব যে বৃহস্পতি গ্ৰহৰ আটাইতকৈ বেছি উপগ্ৰহ আছে তাৰে পিছত শনিৰ আছে এইখিনি মনত ৰাখিব যে মানে যিমান ডাঙৰ হয় গ্ৰহটো সিমান বেছি উপগ্ৰহ আছে চোৱাচোন বৃহস্পতিৰ 57 শনিৰ 53টা আছে ইউৰেনাছৰ 27টা আছে গতিকে কেতিয়াবা ক্ৰম অনুযায়ী যদি লিখিব দিয়ে ডাঙৰৰ পৰা সৰুলৈ তেনেহ'লে গ্ৰহটো ডাঙৰ সৰু চাইও আমি ধৰিব পাৰিম কিন্তু এটা অত কি মংগল গ্ৰহটোত দুটা উপগ্ৰহ আছে পৃথিৱীতকৈ কিন্তু ই সৰু কিছুমান অত ইয়াত দেখা পোৱা যায় ঠিক আছে আৰু সময় দিয়া আছে কিমান টাইম লয় পৃথিৱীত 365 দিন আমি জানো মংগল গ্ৰহটো মনত ৰাখিবা মংগল গ্ৰহটো থাৰ্ড গ্ৰেড এক্সাম এইবিলাকত দি দিব পাৰে 687 দিন তাৰ মানে পৃথিৱীতকৈ প্ৰায় 2 গুণ সময় লাগে ইয়াক যে মংগল গ্ৰহটো এপাক ঘূৰোতে অৰ্থাৎ এটা বছৰ কমপ্লিট হওঁতে আমাক কিমান দিন লাগে 365 দিন পৃথিৱীক আৰু মংগল গ্ৰহক লাগে 687 দিন বৃহস্পতি গ্ৰহক 12 বছৰ লাগি যায় আৰু এনেকৈ চাব পৰা নেপচুন গ্ৰহটোক 164 বছৰ লাগে কেতিয়াবা যদি ক্ৰম অনুযায়ী লিখিব দিয়ে মনত ৰাখিবা একেবাৰে শ্বৰ্ট ট্ৰিক গ্ৰহটো যিমান দূৰত থাকিব সিমান বেছি সময় ল'ব আটাইতকৈ বেছি দূৰত থকা গ্ৰহ আছে নেপচুন যদি আপোনালোকে ইয়াত চাওক নেপচুনক লাগে 164 বছৰ তাৰমানে এপাক কমপ্লিট কৰোঁতে এটা বছৰ কমপ্লিট হওঁতে 164 বছৰ লাগে মনত ৰাখিবা যিমান দূৰত গ্ৰহটো আছে সূৰ্যৰ পৰা সিমান বেছি সময় লাগিব ক্ৰম অনুযায়ী যদি লিখিব দিয়ে পাৰিবা ওকে নেক্সট আছে আমাৰ এইখিনি ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট সূৰ্যৰ পৰা দূৰত্ব অনুসৰি শুক্ৰ গ্ৰহ সৌৰজগতৰ দ্বিতীয় গ্ৰহ সেইটো আমি জানো ইয়াত
শুক্ৰ গ্ৰহৰ ঘূৰণ অন্য গ্ৰহৰ ওলোটা অৰ্থাৎ পূবৰ পৰা পশ্চিমলৈকে ঘূৰে পৃথিৱীয়ে সদায় পশ্চিমৰ পৰা পূবলৈ ঘূৰে মনত ৰাখিবা কি মনত ৰাখিব লাগিব পৃথিৱী যিটো গ্ৰহ আছে পৃথিৱী পশ্চিমৰ পৰা অৰ্থাৎ ওয়েষ্ট এইটো হৈছে পশ্চিম আৰু এইটো হৈছে পূব পশ্চিমৰ পৰা পূবলৈ অৰ্থাৎ এনেকৈ ঘূৰে এনেকৈ মনত ৰাখিব এনেকৈ ঘূৰে এনেকৈ অৰ্থাৎ এনেকৈ ঘূৰে এনেকৈ মনত থাকিব আৰু এনেকৈ এনেকৈ ঘূৰি থাকে পশ্চিমৰ পৰা পূবলৈ প্ৰায় আটাইবিলাক গ্ৰহই পশ্চিমৰ পৰা পূবলৈ ঘূৰে একমাত্ৰ শুক্ৰ গ্ৰহটো এনেকুৱা গ্ৰহ যিটো পূবৰ পৰা পশ্চিমলৈ ঘূৰে গতিকে আপোনালোকে নোট কৰি লিখি ল'ব 4 নম্বৰ বা যদি আকৌ ক্ৰমান্বয়ে লিখি আছে যে শুক্ৰ গ্ৰহটোই লিখিব শুক্ৰ গ্ৰহই পূবৰ পৰা পশ্চিমলৈ ঘূৰে ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড বোথ পশ্চিমলৈ ঘূৰে বা যিসকলে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে নোট কৰি থৈ দিব পাৰা তোমালোকৰ এক্সামত দি দিব পাৰে শুক্ৰ গ্ৰহই পূবৰ পৰা পশ্চিমলৈ ঘূৰে ই একমাত্ৰ গ্ৰহ কিয় ঘূৰে এতিয়া ইয়াৰ বিভিন্ন সাইন্টিফিক ৰিজন দেখুৱাইছে প্ৰপাৰ ৰিজন কিছুমানে বিভিন্ন থিয়ৰি আছে কিছুমানে কয় যে সূৰ্য যিটো শুক্ৰ গ্ৰহ আছে শুক্ৰ গ্ৰহত বেলেগ এটা মিটিয়ৰ বুলি যে কয় কিছুমান উল্কাপিণ্ড বা ডাঙৰ ডাঙৰ উল্কাপিণ্ড বুলি কওঁ বা ডাঙৰ ডাঙৰ যিবিলাক পাথৰ থাকে সেই পাথৰবিলাক মহাজগতত ঘূৰি থাকে ইয়াত খুন্দা খাইছিল যাৰ ফলত ইয়াৰ ঘূৰ্ণনটোন উল্টা হৈ গৈছিল অৰ্থাৎ পূবৰ পৰা পশ্চিমলৈকে হৈ গৈছে বাকীবিলাক পশ্চিমৰ পৰা পূবলৈ গতিকে এনেকুৱা বিভিন্ন থিয়ৰি আছে তাৰে পিছত আছে আপোনাৰ ভূতাতৰা কি বস্তু ইয়াত চক ভূতাতৰা বেলেগ একো নহয় শুক্ৰ গ্ৰহটোকে পুৱতি ভূতাতৰা বুলি কোৱা হয় বা সাজ ভূতাতৰা বা সাজলি ভূতাতৰা কিয় পুৱতি মানে কি ৰাতিপুৱা যদি তোমালোকে সোনকালে সাৰি পোৱা যদি 4টা বজাত সাৰি পোৱা সৰকাল ৰাতি তোমালোকে আকাশৰ ফালে চাবাচোন তেতিয়া কি দেখা পাবা যে এটা বহুত ডাঙৰ তৰা টাইপৰ বস্তু জিলিকি দিছে সেইটো তৰা নহয় আচলতে সেইটো হৈছে শুক্ৰ গ্ৰহ গতিকে ৰাতিপুৱা যে দেখা পাওঁ ভূতা তৰাৰ দৰে জিলিকি থাকে গতিকে তাক কি কোৱা হয় পুৱতি ভূতাতৰা বা সাজ ভূতাতৰা পৰীক্ষাত সুধিব পাৰে যে পুৱতি ভূতাতৰা কোনটো গ্ৰহ অৰ্থাৎ শুক্ৰ গ্ৰহটোক পুৱতি ভূতাতৰা বোলে তাৰপিছত আছে মংগল গ্ৰহটো হৈছে ৰংচীয় বৰণৰ সুধিব পাৰে কেতিয়াবা আৰু তাৰে পিছত আছে বৃহস্পতিৰ কথা কৈছে ইয়াত বৃহস্পতি গ্ৰহটো এইটো মই মনত ৰাখিব বৃহস্পতি গ্ৰহটো পৃথিৱীতকৈ 1317 গুণ ডাঙৰ 1317 গুণ ডাঙৰ মনত ৰাখিব 1317 গুণ ডাঙৰ যে সুধিব পাৰে যে বৃহস্পতিটো কিমান ডাঙৰ গ্ৰহ পৃথিৱীতকৈ 1317 গুণ গতিকে এইখিনি আপোনালোকে পইণ্ট দিছে আৰু মই যেটো কৈছিলোঁ যে প্লুটোক 2006 চনৰ আগষ্ট মাহলৈকে প্লুটোক গ্ৰহ হিচাপে ধৰিছিল কিন্তু বৰ্তমান ই গ্ৰহ নহয় বৰ্তমান গ্ৰহ হৈছে 8টা আগতে আছিল 9টা প্লুটোক ধৰি কিন্তু বৰ্তমান 9টা নহয় বৰ্তমান হৈছে 8টা গ্ৰহ প্লুটো গ্ৰহ নহয় কাৰণ ই বেলেগ গ্ৰহৰ কক্ষপথেদিও ঘূৰে মই কৈছিলোঁ তোমালোকক আৰু ইয়াক 52 গ্ৰহ বুলি কোৱা হয় মনত ৰাখিবা লিখি ল'বা ইয়াত যে 52 গ্ৰহ বুলি কোৱা হয় প্লুটোক 52 গ্ৰহ বুলি কোৱা হয় এনেকৈ তোমালোকে ভালকৈ লিখিবা মই ইয়াত ভালকৈ লিখিব পৰা নাই ঠিক আছে সকলোৱে নিজৰ ওপৰত বিশ্বাস ৰাখা পাৰিবা সকলোৱে আমি কোৰ্সটো কভাৰ কৰিব পাৰিম ঠিক আছে তাৰ পিছত আহিছে উপগ্ৰহ মানে হৈছে যিবিলাক মহাকাশৰ যিবিলাক বস্তু গ্ৰহ এটাৰ চাৰিওফালে ঘূৰি থাকে ধৰা হ'ল এইটো এটা পৃথিৱী ইয়াৰে পৃথিৱীৰ চাৰিওফালে যিটো বস্তু ঘূৰি থাকিব সেইটো কি কোৱা হ'ব উপগ্ৰহ বুলি কোৱা হ'ব মনত থাকিব উপগ্ৰহ কি যিটো পৃথিৱীৰ চাৰিওফালে বা গ্ৰহৰ চাৰিওফালে ঘূৰে মেইন ডেফিনেশ্যন কি গ্ৰহৰ চাৰিওফালে যি ঘূৰে সিয়ে হৈছে উপগ্ৰহ ঠিক আছে উপগ্ৰহ হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটো হৈছে চন্দ্ৰ এইটো সকলোৱে জানো আমি নেক্সট ইয়াত এটা আছে পইণ্ট সকলোৱে মনত ৰাখিব দূৰবীন কোনে আৱিষ্কাৰ কৰিছিল এইটো হ'ব গেলিলিও 1609 চনত দূৰবীনেৰে প্ৰথমে সূৰ্য পৰিৱেক্ষণ কৰে তেওঁ এই দূৰবীন আৱিষ্কাৰ কৰিছিল ঠিক থাকিব তাৰপিছত সেকেন্ড ইম্পৰ্টেন্ট নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত খোজ কৰা প্ৰথমজন মানৱ কোন চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানৱ কোন নীল আৰ্মষ্ট্ৰং চনটো মনত ৰাখিবা 1969 চনৰ 20 জুলাই তাৰিখে মিছনটোৰ নাম সুধিব পাৰে যে এপল' 11 বহুত ইম্পৰ্টেন্ট থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড দুইটাৰ কাৰণে যে নীল আৰ্মষ্ট্ৰং 1969 20 জুলাই তাৰিখে এপল' 11 মহাকাশ যানেৰে চন্দ্ৰত পদাৰ্পণ কৰে মনত ৰাখিবা মিছনটোৰ নাম এপল' 11 আৰু মহাকাশ যানেৰে ইয়াত এপল' 11 বুলি কৈছে ঠিক আছে আৰু এইটো বহুত বেছি ইম্পৰ্টেন্ট মই কৈছো আপোনালোকক 2008 চনৰ 22 অক্টোবৰ তাৰিখে ভাৰতে দক্ষিণ ভাৰতৰ শ্ৰী হৰিকোটাৰ পৰা চন্দ্ৰয়ান 1 নামৰ মানৱবিহীন মহাকাশযান প্ৰথমবাৰলৈ চন্দ্ৰত প্ৰেৰণ কৰে গতিকে আমি প্ৰথমবাৰৰ বাবে চন্দ্ৰত কেতিয়া মহাকাশযান পঠিয়াবলৈ সক্ষম হৈছিল অৰ্থাৎ ভাৰতে সেইটো মনত ৰাখিবা 2008 চনৰ 22 অক্টোবৰ তাৰিখে চন্দ্ৰয়ান 1 এতিয়া আমি চন্দ্ৰয়ান 2 পঢ়িছো চন্দ্ৰয়ান 3 পাইছো নিউজত কিন্তু চন্দ্ৰয়ান 1 ৰ কথাটো সুধি দিব পাৰে কি 2008 চনৰ 22 অক্টোবৰ তাৰিখে 2008 চনৰ 22 অক্টোবৰ তাৰিখে চন্দ্ৰয়ান 1 অৰ্থাৎ মানৱবিহীন এখন য'ত মানুহ নাই আমি ক'ত পঠাইছিলো চন্দ্ৰলৈ পঠিয়াই দিছিলো মনত থাকিব
ঠিক আছে, ইয়াৰে পিছৰ যিটো ইম্পৰ্টেণ্ট আমাৰ আছে সেইটো হৈছে গ্ৰহাণুপুঞ্জ। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টটো মনত ৰাখিব, গ্ৰহাণুপুঞ্জবিলাক ক'ত থাকে সোধে, যে গ্ৰহাণুপুঞ্জবিলাক কোন দুটা গ্ৰহৰ মাজত অৱস্থিত। মনত ৰাখিবা, মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত গ্ৰহাণুপুঞ্জবিলাক দেখা যায়। গতিকে এইটো পইণ্ট নোট কৰি লিখিলোঁ ইয়াত, যে বহুত বেছি ইম্পৰ্টেণ্ট, আহিছে আগতে পৰীক্ষাত এইবিলাক। গ্ৰহাণুপুঞ্জ, ইয়াত বানানটো চাই লোৱা, বহুত দিন মই ইংৰাজী লিখা এটা অসমীয়াত লিখা নাই। গ্ৰহাণুপুঞ্জ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত থাকে, মনত থাকিব, মংগল আৰু বহুত ইম্পৰ্টেণ্ট, এইটো সোধে এক্সামত, সুধিছে আগতে, বৃহস্পতি গ্ৰহৰ মাজত থাকে। গ্ৰহাণুপুঞ্জবিলাক কি বস্তু এতিয়া জানিব বিচাৰিছে বহুতে। গ্ৰহাণুপুঞ্জবিলাক বেলেগ একো নহয়, এইবিলাক হৈছে, ইয়াত মই দেখাই দিছোঁ আপোনালোকক, এই ডায়েগ্ৰামটো চাওক, এই ডায়েগ্ৰামটো, ইয়াত আপোনাৰ এইটো হৈছে মংগল গ্ৰহ আৰু এইটো হৈছে বৃহস্পতি গ্ৰহ। এই দুটা গ্ৰহৰ মাজত এনেকুৱা, এই গ্ৰহ নহয়, বহুত সৰু সৰু গ্ৰহতকৈ এনেকুৱা শিল টাইপৰ বস্তু, সৰু সৰু ডাঙৰ ডাঙৰ শিল যেনেকুৱা, তেনেকুৱা বস্তু কি হৈছে, সূৰ্যৰ চাৰিওফালে গ্ৰহৰ দৰেকৈ ঘূৰি আছে। সেইবাবে এইবিলাকক কি বুলি কোৱা হয়, গ্ৰহাণুপুঞ্জ বুলি কোৱা হয়। এইবিলাক কেতিয়াবা ওলাই আহে নিজৰ ঠাইৰ পৰা, আৰু ধুমকেতুৰ দৰে দেখা পাওঁ আমি, বা এইটো লিখা আছে ইয়াত। তদুপৰি মাজে সময়ে কিছুমান পদাৰ্থ পিণ্ডই সৌৰজগতত ভাবুকি মাৰেহি। এনে পিণ্ডবোৰ সৌৰজগতত স্থায়ীভাৱে নাথাকে, বাষ্পীয় আৱৰণ থকা এনে পদাৰ্থ পিণ্ডসমূহে ধুমকেতু বুলি কোৱা হয়। ধুমকেতু কি বস্তু মনত ৰাখা, ধুমকেতু মানে কি, এইটো ধুমকেতু নহয়, সেইটো মোৰ ভুল হৈ গ'ল, এইটো ধুমকেতু বুলি নকওঁ মই, এইটো কি বুলি কৈ আছোঁ, যে আমাৰ সৌৰজগত, যিখন সৌৰজগত আছে, ধৰা হ'ল আমাৰ, মই ইয়াত আঁকি দিছোঁ, এইটো সূৰ্য আৰু ইয়াৰ চাৰিওফালে এইখন সৌৰজগত, অৰ্থাৎ এইখিনি ঠাইৰ বস্তুবিলাকে কি কৰি আছে, সূৰ্যৰ চাৰিওফালে ঘূৰি আছে, এইটো সৌৰজগত বুলি ক'ম, যে ইয়াৰ যিবিলাক বস্তু আছে সকলোবিলাকে সূৰ্যটোৰ চাৰিওফালে ঘূৰি আছে। এতিয়া কি হ'ব, কেতিয়াবা বাহিৰৰ পৰা এনেকুৱা শিল টাইপৰ বস্তু, মিটিয়ৰ এনেকুৱা টাইপৰ বস্তু কেতিয়া কি হয়, আমাৰ সৌৰজগতত সোমাই আহে, এনেকৈ, ঠিক আছে। সোমাই অহাৰ লগে লগে এইবিলাকক আমি কি বুলি ক'ম, ইয়াত তোমালোকৰ লিখা আছে ধুমকেতু বুলি ক'ম। এইবিলাক পদাৰ্থ পিণ্ড বুলি কৈছে নামটো, ইয়াত স্থায়ীভাৱে নাথাকে, ইহঁতে স্থায়ীভাৱে ইয়াত থাকি নাযায়, এনেকুৱা সোমাই আহিছে, ইয়াৰে পৰা ইয়াত কিয় জ্বলি যায় এইবিলাক, ইয়াত তোমালোকে পাবা। সূৰ্যৰ পৰা দূৰত থকা কালত ধুমকেতুৰ নেজ থাকে মানে কি, এটা পোহৰ থাকে আৰু পোহৰৰ দৰে সৃষ্টি হয়। সূৰ্যৰ ওচৰ চাপিলে সূৰ্যৰ তাপ আৰু পোহৰৰ প্ৰভাৱত নেজ গঢ়ি উঠা দেখা যায়। সূৰ্যৰ তাপ আৰু পোহৰৰ কাৰণে এই নেজডাল আমি দেখা পাওঁ। অ'কে, এতিয়ালৈকে 750টামান ধুমকেতুৰ বিষয়ে জনা গৈছে। হ'ব, ধুমকেতু বস্তুটো বুজি পাইছে। ধুমকেতু মানে কি, আমাৰ সৌৰজগতৰ বাহিৰৰ পৰা যদি কিবা এটা বস্তু ভিতৰত সোমাই আহে, তেতিয়া আমি সেইটোক ধুমকেতু বুলি ক'ম। হেলিৰ ধুমকেতুৰ নাম সকলোৱে শুনিছা, হেলিৰ ধুমকেতু। গতিকে চাই ল'বা, এক্সট্ৰা ইনফৰ্মেশ্যনবিলাক চাই ল'বা সকলোৱে। আমি দেখি পপীয়া তৰাবোৰ কি জানানে, আকাশত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত হঠাৎ জ্বলি উঠা পদাৰ্থপিণ্ডবোৰে পপীয়া তৰা বা উল্কা। এই যিবিলাক সোমাই আহিল, এইবিলাক কিয় আকাশত জ্বলি উঠে, কিয় জ্বলি উঠে, ফ্ৰিকশ্যন, যে ইহঁতে ইয়াত বায়ু আছে, ইয়াত বেলেগ বেলেগ গেছ আছে, এই গেছবিলাকৰ ফ্ৰিকশ্যনৰ কাৰণে, ঘৰ্ষণৰ কাৰণে, যে খুন্দাখুন্দিৰ কাৰণে কি হয়, ইয়াত এইবিলাক জ্বলি উঠে, আৰু এইবিলাক জ্বলি উঠিলে আমি ইয়াক পপীয়া তৰা বা উল্কা বুলি কওঁ। আৰু যিসকলে দৰিমন চোৱা টুট্টা তাৰা, বুজি পাইছা, কেতিয়াবা এইবিলাক পৰস্পৰ সংঘাতৰ ফলত ভাঙি যায়, আমি সেইখিনি কথা পঢ়িলোঁ, বাকী হৈ যাব, ইয়াত বেলেগ ইনফৰ্মেশ্যন দিয়া নাই, আমি যিখিনি দিছে সেইখিনি চাম, কাৰণ আমাৰ সময় বহুত কম আছে। তাৰপিছত ইয়াত নেক্সট আপোনালোকৰ এটা ইম্পৰ্টেণ্ট আছে, সেইটো হৈছে তাৰকাৰাজ্য। ইয়াত আপোনালোকৰ মই পইণ্টটো চাইছোঁ, এইটো মই নোট কৰিছোঁ ইয়াত। আমি যিখন তাৰকাৰাজ্যত বাস কৰোঁ সেইখনৰ নাম সোধে কেতিয়াবা, হাতীপতি তাৰকাৰাজ্য। অৰ্থাৎ কি বস্তু তাৰকাৰাজ্য, মই আপোনালোকক ইয়াত বুজাই দিছোঁ। এনেকুৱা সূৰ্য এটা তৰা, ইয়াৰ চাৰিওফালে সৌৰজগত আছে, তাৰমানে সূৰ্যৰ চাৰিওফালে ঘূৰি থকা বস্তুবিলাকক আমি কি বুলি কওঁ, সূৰ্য আৰু ইয়াৰ চাৰিওফালে যিবিলাক গ্ৰহ উপগ্ৰহ এইবিলাক ঘূৰি আছে, সেইবিলাকক আমি সৌৰজগত বুলি কওঁ। তেনেকৈ বেলেগ বেলেগ তৰা আছে। ইয়াত এটা তৰা আছে আলফা চেণ্টাউৰি, সূৰ্যৰ পৰা একেবাৰে ওচৰত থকা তৰাটো হৈছে আলফা চেণ্টাউৰি। তাৰপিছত ইয়াত এটা তৰা আছে, এনেকৈ বহুত তৰা আছে, আৰু এনেকুৱা তৰাৰ এটা সমষ্টিক কি বুলি কোৱা হয়, তাৰকাৰাজ্য। মনত থাকিব। আৰু আমি যিখন তাৰকাৰাজ্যত থাকোঁ সেইখনৰ নাম কি সোধে কেতিয়াবা, এইখনৰ নাম হৈছে এইটো হাতীপতি তাৰকাৰাজ্য। ঠিক আছে, বিশ্বব্ৰহ্মাণ্ডত আকৌ এনেকুৱা বেলেগ বেলেগ তাৰকাৰাজ্য আছে, বহুত ডাঙৰ বিশ্বব্ৰহ্মাণ্ডখন। ফিজিক্স পঢ়িবা কেতিয়াবা, বা ইউটিউবত চাবা এইবিলাক ভিডিঅ'। আমাৰ কিমান, আমি কি বস্তু, আমি এতিয়া কি সামান্য পদাৰ্থ ক'ব গ'লে। তাৰপিছত ইয়াত কেইটামান কৃত্ৰিম উপগ্ৰহৰ নাম দিয়া আছে, সেইকেইটা সকলোৱে নোট কৰি ল'বা, ইনচাট, IRS আৰু এডুছেট। এইকেইটা আছে ভাৰতে প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহ। মনত থাকিব, এইবিলাক ৰিভাইজ কৰিব লাগিব, এইবিলাক সদায় এবাৰ এবাৰ পঢ়িলে মনত নিশ্চয় থাকিব, ইনচাট, IRS এণ্ড এডুছেট। ঠিক আছে, আমি এতিয়া কেইটামান কুৱেশ্যন কৰোঁ ইয়াৰে পৰা। কুৱেশ্যনবিলাক নিজে ট্ৰাই কৰিবা, ইয়াত মই সৰু সৰু কুৱেশ্যনবিলাক কৰি দিছোঁ। সূৰ্যৰ পৰা আটাইতকৈ দূৰত